Hey guys, আপোনালোক নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আহিছিলোঁ গুৱাহাটী কিবা এখন তুলনিৰ আলহীৰ আছিল তুলনি এখন, তাত তুলনি পাৰ্টিত আহি উঠি মানে ৰৈ গ'লোঁ। কিয় ৰৈ গ'লোঁ আপোনালোকে বহুতে হয়তো ভাবিছিলে মই কিয় ৰৈ গ'লোঁ। ৰৈ যোৱাৰ কাৰণটো হৈছে আজি চিলাই দিৱস, আৰু গতিকে খুৰা আৰু মই খুৰাৰ ৰুমতে আছিলোঁ, আৰু খুৰা আৰু মই চাব ওলাই গ'লোঁ। আৰু খুৰাই গ'লে বহুত ডাঙৰকৈ বোলে তাত চিলাই দিৱস উদযাপন কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰতে, আৰু সেই বুলিয়ে আমি খুৰা আৰু মই লাহে লাহে বুলিয়ে বেছি দূৰ নহয় খুৰাহঁতৰ হোটেলৰ পৰা, তাৰ বুলি আমি চিলাই দিৱসৰ য'ত মানে হ'ব ব্ৰহ্মপুত্ৰৰ পাৰত গৈ আছোঁ। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ তাত য'ত হৈ আছে, আৰু মোৰ পাছফালে দেখা পাইছে ইমান ডাঙৰকৈ মানে চিলাইৰ এটা প্ৰতিমূৰ্তি সজোৱা হৈছে। আৰু প্ৰগ্ৰেম বুলি ক'বলৈ গ'লে মানে আগৰ পুৰণি কিছুমান বস্তু দেখুওৱা হৈছে, মানে মোগল আহোমৰ মাজত যিখিনি কি যুদ্ধ হৈছিল, কি হৈছিল, শংকৰদেৱ আৰু নৰনাৰায়ণ ৰাজৰ মাজত কি আছিল সম্পূৰ্ণ প্ৰতিটো বস্তু দেখুওৱা হৈছে। আৰু জাষ্ট আহি পালোঁ, আৰু এতিয়া মানে নেক্সট ভিডিঅ'ত লগ পাম।